নেপালৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সুশীলা কাৰ্কিয়ে। নেপালৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কিক দেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব দিয়া হৈছে। ৭৩ বছৰীয়া সুশীলা কাৰ্কিয়ে ইতিমধ্যে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। শপত গ্ৰহণৰ পাছতে জেনজিৰ প্ৰতিবাদকাৰীসকলৰ সৈতে এক বৈঠকত মিলিত হয় সুশীলা কাৰ্কিক। তথ্য অনুসৰি প্ৰতিবাদকাৰী জেনজি আৰু অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লাভ কৰা সুশীলা কাৰ্কিৰ মাজত এক চুক্তি সম্পাদিত হৈছে। সেই চুক্তি অনুসৰি পুৰণি সংসদ শুকুৰবাৰে ভংগ কৰা হয় আৰু অহা বছৰৰ মাৰ্চ মাহত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰা হয়। অনাগত দিনত অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিয়ে নতুন মন্ত্ৰীসভাত বিভাগীয় মন্ত্ৰী নিযুক্তি দিব। স্বচ্ছ আৰু নিকা ভাৱমূৰ্তি আকৰ্ষণীয় ব্যক্তিত্বৰ বাবে প্ৰতিবাদকাৰীসকলে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীক অন্তৱৰ্তীকালীন চৰকাৰখনৰ প্ৰধানমন্ত্ৰী হিচাপে মনোনীত কৰিছিল। ইফালে নতুনকৈ দায়িত্ব লোৱাৰ পাছত বহুকেইটা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নতুন চৰকাৰখন। আইন শৃংখলা পুনৰুদ্ধাৰ কৰা, আক্ৰমণৰ বলি হোৱা সংসদ ভৱনকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ কাৰ্যালয় অট্টালিকাসমূহৰ পুনৰ নিৰ্মাণ কৰা, পৰিৱৰ্তন বিচৰা, জেনজিৰ প্ৰতিবাদকাৰীসকলক আশ্বস্ত কৰা, হিংসাৰ বলি হোৱা লোকসকলক ন্যায় প্ৰদান কৰা আদি বহুকেইটা প্ৰত্যাহ্বান আছে সুশীলা কাৰ্কিৰ সন্মুখত।